মৃত্যু কেতিয়া কেনেকৈ আহে কোনে জানে। ঠাইতে শেষ এটি প্ৰতিবাদী কণ্ঠ। মঞ্চৰ শিল্পীৰ মঞ্চতে শেষ বিদায়ৰ বাট। এয়া দেওবাৰে নিশাৰ এটি অনুষ্ঠানৰ পৰিৱেশ। মঞ্চত কণ্ঠৰ যাদুৰে কণ্ঠশিল্পী ৰাজীৱ শদিয়া। চহা কণ্ঠ এটাৰে ৰাইজৰ সমাদৰ বুটলা ৰাজীৱ শদিয়াৰ অনুষ্ঠানত মানুহৰ ভিৰ। তিনিচুকীয়াৰ ফিলবাৰীত ৰসবাৰী পৰ্যটন মেলা অনুষ্ঠান। আমন্ত্ৰিত শিল্পী প্ৰতিবাদী কণ্ঠ ৰাজীৱ শদিয়া। এইদৰে গাই গ'ল ইটোৰ পিছত সিটো গীত। কিন্তু হঠাৎ অঘটন। সকলোকে আচৰিত কৰি মঞ্চতে ঢলি পৰিল গায়ক। হাহাকাৰ লাগিল পৰ্যটন মেলাস্থলীত। হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা ৰাজীৱ শদিয়াক ততালিকে লৈ যোৱা হ'ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। ভৰ্তি কৰা হ'ল ICUত। খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত প্ৰাৰ্থনাৰ পৰিৱেশ। শ্ৰোতাৰ তেজৰ পিৰপিৰণি তোলা সত্তাক সুস্থ কৰি তোলাৰ প্ৰাৰ্থনা। কিন্তু নিয়তিৰ দৰবাৰত যেন অচল শুভাকাংক্ষীৰ প্ৰাৰ্থনা। উৰুকাৰ দিনাই আহিল হৃদয় বিদাৰক খবৰ। ৰাজীৱ শদিয়া আৰু নাই। যোৱা নিশা প্ৰায় 1টামান বজাত মোৰ ঘৰলৈ ফোন কৰিলে। মই ৰাজীৱ শদিয়াৰ শহুৱেক হয়। ফোন কৰিলত আমাৰ ল'ৰাটো আহি 2টা বজাত ঘৰৰ পৰা ওলাই আহি তেখেতক হস্পিটেললৈ আমাৰ য'ত প্ৰগ্ৰাম আছিলে তাৰ উদ্যোক্তাসকলে পৰিচালনা সমিতিৰ উদ্যোক্তাসকলে আনি মেডিকেল পোৱালেহি। আমি 2টামান বজাত আমাৰ ল'ৰাটো ঘৰৰ পৰা গাড়ী লৈ ওলাই আহিলে। আমি ৰাতিপুৱা আহিছোঁ। আহি আমি প্ৰথমতে ভবা নাছিলোঁ, ভাল হ'ব বুলি ভাবি আছিলোঁ। তাৰপিছত মই কেনেবাকৈ এবাৰ গ'লোঁ, ICU ৰুমত সোমালোঁ। ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকোঁতে মই পালোঁগৈ। শ্বাস খাই থকা দেখি মই তেতিয়া বহুত মনটো দুখ লাগিলে। তাৰ অলপ পিছতে ঠিক আধা ঘণ্টামান পিছতে নাইকিয়া হ'ল। মই কিন্তু সময় মোবাইলত চোৱা নাছিলোঁ। আগতে এনেকুৱা অসুবিধা আছিলে নেকি তেখেতৰ? আগতে তেনেকুৱা অসুবিধা নাই। প্ৰেছাৰটো অকল ল' আছিলে বুলি প্ৰায় প্ৰেছাৰটো চেকআপ কৰি থাকে। প্ৰতিবাদী গীতেৰে মানুহক উদ্বুদ্ধ কৰিবলৈ ৰাজীৱ শদিয়া নাই। বহুজনৰ বুকুৱে বুকুৱে ঠাই পোৱা ৰাজীৱ শদিয়া আৰু নাই। সহশিল্পী শুভাকাংক্ষী সকলোৱে ৰাজীৱ শদিয়াৰ স্মৃতি সোঁৱৰিছে। মৰ্মাহত সকলো। আজি আমি আবেগী হৈ পৰিছিলোঁ। আমাক লাগি বহুত গান গাইছিলে, ৰাতিয়ে মাতি লৈ গান গাইছিলে। আমি শুনামত আবেগী হৈ পৰিছিলোঁ। তেখেতে বাৰেকুৰিখন মোৰ দ্বিতীয় ঘৰ বুলি কিনে কৈছিলে। যিটো কথা খবৰটো পালোঁ, খবৰটো পাই দুখ লাগিছে, বেয়া লাগিছে মনতে। এনেকৈ মানুহ ইমান এনেকৈ যাব পাৰে, কিবা হ'ব পাৰে তাকে আৰু। ভাষা সংস্কৃতিৰ কাৰণে, অসমীয়া মাটিক জীয়াই ৰাখিবৰ কাৰণে, অসমীয়া ভাষাৰ অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে যিসমূহ গীতৰ জৰিয়তে এটা আন্দোলন সৃষ্টি কৰি অসমৰ প্ৰতিগৰাকী যুৱক যুৱতীকে আদি কৰি অসমীয়া মানুহৰ হিয়াত স্থান লাভ কৰা এজন ব্যক্তি আৰু লগতে এটা সহজ মনৰ লোক। এজন শিল্পীৰ বাবে মঞ্চই মন্দিৰ সম। বহু শিল্পীৰ আশা গান গাই গায়েই শেষ হওক জীৱন। কিন্তু এনে মৃত্যু দুৰ্বহ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।